আৰম্ভ হৈছে তুমি আপুনি যাওক এই আগৰ জগন্নাথ বলদেৱ সুভদ্ৰা সুদৰ্শন সহ বিৰাজ কৰিছে আৰু সেইবাবে তেওঁলোকক আমি প্ৰণাম জনাই এই অনুষ্ঠান আৰম্ভ কৰোঁ সকলোৱে মোৰ লগত গাব নীলাচলে নিবাসায় নিত্যায় পরমাত্মনে বলভদ্র সুভদ্রভ্যম শ্রী শ্রী জগন্নাথায়তে নমঃ जय जय जगन्नाथ स्वामी की बलदेव प्रभु की सुभद्रा मैया की सुदर्शन जीव की हरे कृष्ण तो आज এটা শুভ দিন আসলতে শুভ দিন বিলাক অকল দিৱসটোতেই নাথাকে হেতু কেইবাদিনো জোৰা অনুষ্ঠান হয় এই অৰ্থত আজি দৌলৰ প্ৰাগমুহূৰ্তত আমাৰ দৌল যাত্ৰা যেটো উৎসৱ হেতু আৰম্ভ হৈ গৈছে বৰপেটাতেতো 4 দিনীয়া হয় তাত সেৱৰী উৎসৱ হয় তাৰপৰা কলিয়া গোসাইক ভিতৰৰ পৰা উলিয়াই নিয়ে নি পেলাই গোটেই ৰাজপথবিলাকত পদযাত্ৰা শোভাযাত্ৰা হয় শোভাযাত্ৰা হয় তাৰপিছত 7 পাক কীৰ্তন ঘৰত ঘূৰে এনেকৈ ঘূৰি ঘূৰি আকৌ মূল মন্দিৰত সোমাই উৎসৱটোৰ শেষ হয় তে এই যেটো উৎসৱ দৌল উৎসৱ ইয়াৰ লগত অসম বহুত পুৰণা জড়িত শ্ৰীমন্ত শংকৰদেৱ আজিৰ পৰা প্ৰায় 600 বছৰ আগত 540 বছৰ 39 বছৰ আগত মহাপ্ৰভু আহিছিল কিন্তু মহাপ্ৰভু লিখা আছে চৈতন্য মহাপ্ৰভু আহিছিলে আজিৰ পৰা 539 বছৰ আগত তাৰোতকৈ 50 বছৰমান আগত শংকৰ গুৰু আহিছিল মহাপুৰুষ আহিছিল আৰু আহি অসমত যেটো বৈষ্ণৱ ঢৌ হেতু সৃষ্টি কৰি হৰি নামৰে সকলোকে এই প্লাৱনৰ সৃষ্টি কৰিছিল বন্যাৰ সৃষ্টি কৰিছিল আৰু সকলোকে প্লাবিত কৰিছিল আৰু সেই হৰি নাম এতিয়া আমাৰ সকলোৰে মুখে 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 নাম হৃদয় ৰূপ হং ভকতৰ মুখে নাম হৃদয় ৰূপ হং ভকতৰ জয় গুৰু শংকৰে শংকৰদেৱে এই যে মুখত নাম ল'ব শিকালে আমাক হৃদয়ত ৰূপ ল'ব শিকালে আৰু হং ভকতৰ হং ল'ব শিকালে এই শংকৰদেৱে ফাগুৱা যেটো উৎসৱ তাৰ যেটো বৈষ্ণৱ পৰম্পৰা বৈষ্ণৱে কেনেকৈ পালন কৰিব লাগে এই সংক্ৰান্তত খুব সুন্দৰভাৱে আমাক শিকাই থৈ গ'ল আসলতে এই যে আমি বজাৰৰ পৰা ৰং কিনি ইজনে সিজনক মানে ছটিয়াই দি নাকে কানে মুখে ছটিয়াই দি হস্পিটেললৈ পঠাও এইটো আসলতে উৎসৱ নহয় এটি উত্ৰাৱল এটা এইটো উৎসৱ নহয় আমাৰ যেটো বৈষ্ণৱ পৰম্পৰা এইটো শাস্ত্ৰত লেখা আছে এইটো শ্ৰীকৃষ্ণ ভগৱানে শ্ৰীমতী ৰাধাৰাণীৰ লগত এই উৎসৱটো আৰম্ভ কৰিছিল এইটো কোন যুগ দ্বাপৰ যুগ আৰু সত্য যুগতো এই হোলী উৎসৱটো হৈছিল মই বৈষ্ণৱৰ লগত থকা কথাখিনিহে কৈছোঁ বাকীখিনি প্ৰভুৱে ক'ব যে আমাৰ যুগ কেইটা আপোনালোকে জানে 4টা এটা হ'ল সত্য যুগ তাৰ পাছত আহিব লাগিছিল দ্বাপৰ কিন্তু এই 4টা যুগত ত্ৰেতা আগত আহিলে তাৰ পাছত আহিলে দ্বাপৰ আৰু এতিয়া কলি যুগ সত্য যুগত আজিৰ যেটো অহাকালিৰ যেটো দিন সেই দিনটোত বৈষ্ণৱৰ এটা লীলা হৈছিল বিষ্ণুৰ লীলা হৈছিল কি লীলা হৈছিল যে বিষ্ণুৱে অসুৰ হিৰণ্যকশিপুৰৰ ভগ্নী কোন আছিল হোলিকা তাক বৰদান দিছিলে ব্ৰহ্মাই বৰদান দিছিলে যে তোমাক এযোৰ মই কাপোৰ দিলো এই কাপোৰ পিন্ধিলে তোমাক অগ্নিয়ে দহন কৰিব নোৱাৰিব অসুৰৰ এটা স্বভাৱ আছিলে তেওঁলোকে সদায় মৃত্যুক অতিক্ৰম কৰিব বিচাৰে যিকোনো কথাতে অতিক্ৰম কৰি যাব বিচাৰে মানে they want immunity in death immunity in fire এইবিলাকত মানে অতিক্ৰম কেনেকৈ কৰি যাম হেতুতেই থাকে আৰু জানে আপোনালোকে কোনো অতিক্ৰম কৰিব নোৱাৰে হোলিকাই যেতিয়া তেওঁৰ ভাতৃ
জ্যেষ্ঠ ভাতৃ হিৰণ্যকশিপুৰে পুত্ৰ প্ৰহ্লাদৰ ওপৰত অত্যাচাৰ কৰি তেওঁক মৃত্যু কৰিব পৰা নাই, নিধন কৰিব পৰা নাই, তেতিয়া সহায় কৰিব গ'ল। সহায় কৰিছে চাওকচোন, কাক সহায় কৰিছে? হিৰণ্যকশিপুৰক। কি কামত সহায় কৰিছে? পুত্ৰবধ, পুত্ৰ নিধনত। ক'লে যে মই তেওঁক কোলাত ল'ম আৰু মোৰতো কাপোৰযোৰ কেতিয়াও এইযোৰ কাপোৰ পিন্ধিলে মোক জুয়ে দহন কৰিব নোৱাৰে, তুমি জুয়ে কুৰা জ্বলাবা, মই মাজত সোমাই যাম আৰু তোমাৰ পুত্ৰৰ দহন হ'ব আৰু মই তোমাক এই কাৰ্যত সহায় কৰিম। সেইমতে ব্যৱস্থা হ'ল। প্ৰকাণ্ড একুৰা জুই জ্বলিল আৰু হলিকাই প্ৰহ্লাদ মহাৰাজক, ভক্ত প্ৰহ্লাদ মহাৰাজক বুকুত লৈ জুইত সোমাই গ'ল আৰু বৰ আৰ্তনাদ হ'ল, বিৰাট আৰ্তনাদ হৈছে, জুইকুৰা বেছিকৈ জ্বলিছে আৰু দেখা গ'ল তাতে ডাও ডাওকে জুই জ্বলি হলিকাৰ দহন হ'ল। এতিয়া বহুতে কয় যে ব্ৰহ্মাৰ যিটো দান, বৰদান, এইটো দেখোন কামত নাহিল। তো কিয় কামত নাহিল? যে বৰদান তেতিয়াহে কামত আহে যেতিয়া সেইটো সৎ কৰ্মত ব্যৱহাৰ হয়, আৰু যেতিয়া কোনোবা অসৎ কৰ্মত ব্যৱহাৰ হয় সি কুফল দিয়ে, বিফল হয়। যাই হওক, এই দিনটোত হলিকাৰ দহন হৈছিল আৰু প্ৰহ্লাদ মহাৰাজৰ জয় হৈছিল। তাৰমানে আমাৰ দুষ্ট প্ৰকৃতি, আমাৰ প্ৰবৃত্তিবিলাকৰ দহন হওক আৰু আমাৰ যিবিলাক সুপ্ৰবৃত্তি আছে সেইবিলাকৰ কি হওক, উৎকৰ্ষ সাধন হওক। সেই অৰ্থত হৈছে হোলী, সত্যযুগ। তাৰপিছত আহিলে কি? ত্ৰেতা যুগ, শ্ৰীৰামচন্দ্ৰ। শ্ৰীৰামচন্দ্ৰ আছিলে মৰ্যাদা পুৰুষোত্তম। তেওঁৰ কথাবিলাক সদায় কি হয়, খুব গাম্ভীৰ্যপূৰ্ণ হৈছিলে। গতিকে তেওঁৰ যিটো ৰাজ্যত হোলী হৈছিলে সেইটো কেনেকুৱা আছিলে? খুব গাম্ভীৰ্যপূৰ্ণ। আহে ভগৱানৰ চৰণত অলপমান আবিৰ বা ফাগু দিয়ে আৰু শিৰত লৈ মানুহ গুচি যায়, উৎপাত একেবাৰে নাই, ৰজাৰ দেশটো। তাৰপাছত আহিলে দ্বাপৰ যুগ। দ্বাপৰ যুগ মানে কৃষ্ণৰ যুগ। আৰু নক্ষত কৃষ্ণই সদায় লীলাবিলাক কেনেকুৱা কৰিছিলে? খুব খুব আমোদজনক আছিলে। তেওঁ আহি এবাৰ যশোদামাইক ক'লে যে হে যশোদামাই, ৰাধা ইমান সুন্দৰ, ইমান সুন্দৰ তেওঁৰ চেহেৰা, ইমান সুন্দৰ তেওঁৰ বৰণ, আৰু মই কিয় ক'লা? राधा क्यों गोरी मैं क्यों काला? यशोमती मैया से बोले नंदलाला, राधा क्यों गोरी मैं क्यों काला? তুমি তো ক'লা নহয়, ইমান ধুনীয়া, তুমি আৰু ক'লা কেতিয়াৰ পৰা হ'লা? কিন্তু চবেই মোক ক'লা বুলি কয়, কলীয়া গোসাঁই বুলি কয় আমাৰ এতিয়াও। ক'লা আচলতে ভগৱান ক'লা নহয়, তেওঁৰ ৰংটো আছিলে ঘনশ্যাম। এনেকুৱা এটা দিব্য ৰং কোনো জড়জগতত তুলনা নাই। নবীন নিৰদ ৰূপ মনোহৰ মোহন বংশী বিহাৰী। নবীন মানে কি? ফ্ৰেছ। নিৰদ মানে হ'ল পানী, মানে বৰষুণ এজাক দিয়াৰ পাছত আকাশৰ যিটো নীলা ৰং হয় সেইটো কৃষ্ণৰ ৰং। এতিয়া কৃষ্ণই যেতিয়া ক'লে, তেতিয়া মা যশোদাই ক'লে যে ব্যৱস্থা কৰা হ'ব, তেতিয়াহ'লে কেনেকুৱা ৰং বিচাৰিছা কোৱাচোন, ৰাধা কি কৰিব বিচাৰিছা? মোৰ কেতিয়াবা লাগে একদম হালধীয়া কৰি দিম, কেতিয়াবা লাগে একেবাৰে নীলা কৰি দিম, কেতিয়াবা লাগে একেবাৰে ক'লা কৰি দিম, কেতিয়াবা লাগে মই একেবাৰে ৰঙা কৰি দিম। বোলে হয় নিফাং দেখোন বহুত ৰং লগা হৈ গ'ল, মই ব্যৱস্থা কৰি আছোঁ। চন্দনবিলাক খুব ভালকৈ গুড়ি কৰিলে, কৰি 10-12টামান বাতি দি দিলে, এটা ৰঙা, এটা নীলা, এটা হালধীয়া, এটা চব দি দিলে। তোমাৰ যোৱা এইখিনি লৈ যেনেকৈ লাগে তুমি তেনেকুৱা ৰঙৰে বুলাই দিয়া। কাক? ৰাধাৰাণী। ৰাধাৰাণী থাকে বৰ্ষনা। আপোনালোকে কোনোবা বৃন্দাবন গৈছে নেকি? বৃন্দাবন কোনোবা গৈছে? কোনোবা হাত দাঙচোন। কোনো নাই যোৱা বৃন্দাবনত? পাছফালে হাত দাঙিছে। বৃন্দাবনত এডোখৰ জাগা আছে য'ত ৰাধাৰাণীৰ ঘৰ, এইটো হৈছে বৰ্ষনা। গৈছে বৰ্ষনাত গৈছে, এইটো ৰাধাৰাণীৰ ঘৰ। আৰু ৰাধাই গম পাইছে কৃষ্ণ আহিছে, কি লৈ হাতত? কিছুমান ৰং লৈ আহিছে। স্পাই থাকে, তো গুপ্তচৰ থাকে। আৰু গুপ্তচৰবিলাক কি জানে? ভাটৌ চৰাই। এই চৰাইবিলাকে গৈ খবৰ দিছে ৰাণী যে ৰাধা তুমি ৰেডি হোৱা। বোলে কি হ'ব? কৃষ্ণ আহিছে, কি কৰে নাজানো। আৰু এতিয়া চবেই কি কৰিছে? হাতত মিঠাই লৈ লৈ, লাডু লৈ লৈ ৰেডি আছে যে উঠি আহিব বৰ্ষনা খুব ওপৰৰ পৰা কি মাৰিব? মিঠাই মাৰিব। লীলা মানে আমি হ'লে শিলগুটি মাৰিলোহেঁতেন, আৰু ৰাধাৰাণী কি মাৰিছে? মিঠাই মাৰিছে। সেইটো লীলা এতিয়াও মানে বৰ্ষনাত কালি দিনটোত হ'ব। এতিয়া মিঠাই লাডু লাডু মিঠাই খেল এটা কৰে, বৰ সুন্দৰ খেল।
যি নহওক গৈ পালেগৈ আৰু কৃষ্ণৰ টিমটোতো জানি আৰু সুদামা এই গোটেইবিলাক আছে আৰু বলৰামটো আছে গোটেই টিম আৰু কৃষ্ণৰ টিম আৰু ৰাধাৰাণীৰ টিম এই হাতত আবিৰবিলাক লৈ লৈ ৰাধাৰ মুখত মাৰিছে গোপীবিলাকৰ মুখত মাৰিছে এইবিলাক মানে সুন্দৰভাৱে এনেকৈ দলিয়াই নিদিয়ে তেওঁলোকে বোলাই দিয়ে সেইদৰে আমাৰ দাপৰ যুগত ফাকুৱা লীলা হৈছিল আৰু আমাৰ কলিযুগ আহিল তাৰপিছত কলিযুগত ভগৱানে শ্ৰীকৃষ্ণ ভগৱানে বৈষ্ণৱসকলৰ প্ৰতি ইমান আকৃষ্ট হ'ল যে যিটো দিনত শ্ৰীকৃষ্ণ ভগৱানে ৰাধাৰাণীৰ লগত আবিৰ খেল খেলিছিল যিটোৰ দিনত